মোৰ প্ৰিয় গায়ক জুবিন গাৰ্গ। আৰম্ভণি। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এজন প্ৰসিদ্ধ গায়ক, সংগীতজ্ঞ, সংগীত নিৰ্মাতা, চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু অভিনেতা আছিল। জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু। অদ্বিতীয় কণ্ঠ আৰু প্ৰতিভাৰ বাবে তেওঁ বিশ্বজুৰি সমাদৃত। তেখেতক অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ, হামিং সম্ৰাট আদি নামেৰেও জনা যায়। প্ৰাৰম্ভিক জীৱন। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন মেজিষ্ট্ৰেট আৰু কবি আছিল আৰু মাক ইলি বৰঠাকুৰ এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। ব্যক্তিগত জীৱন। জুবিন গাৰ্গে 2002 চনত গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁ আছিল প্ৰকৃতিপ্ৰেমী। মানৱতাক ধৰ্মৰ ঊৰ্ধ্বত ৰাখিছিল। তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। সংগীত যাত্ৰা। জুবিন গাৰ্গে 1992 চনত অসমীয়া সংগীত এলবাম অনামিকাৰে তেওঁৰ পেছাদাৰী সংগীত জীৱন আৰম্ভ কৰে। তেওঁ অসমীয়া, হিন্দী, বঙালী আৰু বহুতো অন্য ভাষাত গীত গাইছে। চান্দনী ৰাত তেওঁৰ প্ৰথমটো হিন্দী এলবাম। কৃতিত্ব। জুবিন গাৰ্গে 40টা ভাষাত 38,000ৰো অধিক গীত বাণীবদ্ধ কৰিছিল। বলিউডৰ গেংষ্টাৰ ছবিৰ ইয়া আলি গীতটোৰ যোগেদি তেওঁ সমগ্ৰ দেশত খ্যাতি অৰ্জন কৰিছিল, যাৰ বাবে তেওঁক 2006 চনত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। অৱদান। জুবিন গাৰ্গে অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ কণ্ঠৰ যোগেদি অসমৰ লোকসংগীতসমূহে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছিল। তেখেতে কেইবাখনো বোলছবি নিৰ্মাণ কৰি অসমৰ চলচ্চিত্ৰ উদ্যোগক উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁ অসমৰ জনগণক সহায় কৰিছিল। তেওঁক অসমৰ কণ্ঠ বুলিও কোৱা হয়। সামৰণি। প্ৰকৃতিপ্ৰেমী মানৱদৰদী এইজন মহান শিল্পীয়ে 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত মৃত্যুবৰণ কৰে। তেখেতৰ মহাপ্ৰয়াণ অসমৰ বাবে অপূৰণীয় ক্ষতি। মহামানৱ জুবিন গাৰ্গ অমৰ হওক।